আপোনালোকে চাই আছে AIPL লাইভ 24/7 আৰু ষ্টুডিঅ'ত মই ৰফিক আহমেদ দিবলৈ লৈছো এটা ভয়ংকৰ পথ দুৰ্ঘটনাৰ খবৰ নগাঁৱৰ আমনিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় তিতাতে নিহত হয় দুজন শ্ৰমিক আৰু গুৰুতৰভাৱে আহত হয় 16 জন শ্ৰমিক সবিস্তাৰে জনাই গৈছো AIPL লাইভৰ প্ৰতিগৰাকী দৰ্শকক যোৱা নিশা নগাঁৱৰ আমনি দলঙৰ ওচৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় তিতাতে নিহত হয় দুজন শ্ৰমিক আৰু গুৰুতৰভাৱে আহত হৈছে 16 জন শ্ৰমিক যোৱা নিশা প্ৰায় 10:30 মান বজাত সামুগুৰি আমনি দলঙৰ ওচৰত ৰৈ থকা এখন শ্ৰমিক ভৰ্তি ট্ৰাক পিছফালৰ পৰা পছন্দ খুন্দা মাৰে এখন তীব্ৰবেগী ট্ৰাক শ্ৰমিক ভৰ্তি ট্ৰাকখনত প্ৰায় 18 জন পকাঘৰ আদি বনোৱা শ্ৰমিক আছিল কামৰ পৰা ঘৰলৈ উভতি অহাৰ পথত এই দুৰ্ঘটনা সংঘটিত হয় দুৰ্ঘটনাৰ ফলত শ্ৰমিক ভৰ্তি ট্ৰাকখন দহ হৈ পৰি যায় ঘটনাস্থলীত সামুগুৰিৰ আৰক্ষী আহি উপস্থিত হৈ আহত শ্ৰমিক সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে জিয়াৰুল ইছলাম আৰু আসমাত আলী নামৰ শ্ৰমিক দুজন ঘটনাস্থলীতে নিহত হয়